দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতেই কংগ্ৰেছত বিদ্ৰোহ। কোনোবাই যদি এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, আন কোনোবাই আকৌ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিছে। দাহ কৰা হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পুত্তলিকা। বহু প্ৰত্যাশাৰ অন্তত শনিবাৰে সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰকাশ কৰিলে অসম বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা। সহযোগী দলক 15খন আসন এৰি 23টা সমষ্টিৰ বাবে কংগ্ৰেছ হাইকমাণ্ডে প্ৰকাশ কৰা তালিকাৰ পাছতেই বিদ্ৰোহৰ জুইয়ে বাৰুকৈয়ে দহিছে অসম কংগ্ৰেছক। কোনোবাই যদি সমষ্টিটো মিত্ৰ দলক এৰি দিয়াৰ বিৰোধিতাৰে দল ত্যাগ কৰিছে, আন কোনোবাই আকৌ বিজেপিৰ এজেণ্টক টিকট দিছে বুলি তালফাল লগাইছে। তাৰ মাজতেই লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত চালানী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব নালাগে বুলি বেনাৰ পোষ্টাৰিং কৰিছে। প্ৰথমে এই দৃশ্যটো চাওক। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সুবাদতি ধেমাজি সমষ্টিত শৈলেন সোণোৱালে টিকট পোৱাৰ অভিযোগ তুলি তৃণমূল কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। আনকি শৈলেন সোণোৱালক কোনো কাৰণত সমৰ্থন কৰাৰ প্ৰশ্নই নাহে বুলি উল্লেখ কৰি তৃণমূল কৰ্মীৰ হুংকাৰ। এই দালালজনক যিজনে বিজেপিৰ এজেণ্ট, এই বেপাৰীজনক দিয়াৰ কাৰণে আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। তেখেতক বয়কট কৰিম। আজি আমি সম্পূৰ্ণ শৈলেন সোণোৱালৰ প্ৰতিমূৰ্তি দাঁৰ কৰিছোঁ আৰু লগতে দেৱব্ৰত শইকীয়াৰ হৈ শৈলেন সোণোৱাল হৈ দেৱব্ৰত শইকীয়াই যেতিয়া টিকেট প্ৰদান কৰিছে শৈলেন সোণোৱালক, গতিকে এই দেৱব্ৰত শইকীয়াও কোটি টকাৰ লেনদেন কৰি পেলাই আমি বিশেষ বিশেষ সূত্ৰত গম পাইছোঁ যে কোটি টকাৰ লেনদেন কৰি প্ৰধান বৰুৱা আৰু ৰণোজ পেগুৰ পৰা কোটি টকাৰ লেনদেন কৰি পেলাই ইয়াত দুৰ্বল পাৰ্টীক শৈলেন সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। গতিকে আমি শৈলেন সোণোৱালক আমি সম্পূৰ্ণভাৱে ইয়াৰ পৰা প্ৰতিবাদ কৰিছোঁ। নৱগঠিত সৃজনগাম সমষ্টিত টিকট বঞ্চিত হোৱাৰ পাছত উত্তৰ অভয়পুৰীৰ বৰ্তমানৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰে প্ৰকাশ কৰিলে অসন্তুষ্টি। মই বিধানসভাৰ ভিতৰে বাহিৰে 1 নম্বৰ বিধায়ক হৈ থকাৰ পাছতো কিয় টিকট বঞ্চিত কৰিলে বুলি প্ৰশ্ন বিধায়কজনৰ। কাৰণটো হ'ল এইটোৱে যে বিধায়ক হিচাপে মই বিধানসভাত 1 নম্বৰ স্থান দখল কৰিছিলোঁ, মানে সকলোবিলাক বিষয়ে উত্থাপন কৰাৰ কাৰণে। সেইকাৰণে প্ৰথমতে মোৰ নামটো কৰা হ'ল, বাতিল কৰা হ'ল যে টিকেট দিয়া নহ'ব। মোটামুটি ধৰক আন বিধায়কতকৈ তলত নাছিলোঁ, মই 1 নম্বৰ বুলি নকওঁ, আন বিধায়কতকৈ তলত নাছিলোঁ। সেইকাৰণে বোধহয় কোনোবা এটা মানে চক্ৰ বেয়া পালে যে তেওঁ ইমান তেওঁৰ পাৰফৰ্মেঞ্চ ইমান ভাল কিয়, গতিকে তেওঁক কাটটো দি চাইজত লৈ আহক, এনেকুৱা হয়তো ভাবিলে। একেদৰে বিলাচীপাৰা সমষ্টিত অমিত বাদছাক টিকট প্ৰদান কৰাৰ পাছতেই দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে টিকটৰ প্ৰবল দাবীদাৰ বুলি চৰ্চাত থকা ডক্টৰ অশ্বিনী কুমাৰ মহন্ত। 12 কোটি টকাত সমষ্টিটো বিক্ৰী কৰি কাম নোহোৱা নেতাক টিকট দিয়াৰ বিস্ফোৰক অভিযোগ অশ্বিনী কুমাৰ মহন্তৰ। ৰকিবুল হুছেইন ডাঙৰীয়াই দলৰ এতিয়া সৰ্বসৰ্বা হ'ল নেকি? ৰকিবুল হুছেইন ডাঙৰীয়াই আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা অৱস্থা হ'ল নেকি? ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে কিমান ধৰণৰ এলিগেশ্যন আপোনালোকে নিশ্চয় দেখা পাইছে, শুনা পাইছে, আপোনালোকৰ চেনেলত বাজি আছে। মানে 12 কোটি পৰ্যন্ত উঠিছে বিলাচীপাৰা সমষ্টিৰ টিকটৰ দাম। যিহেতু মোক দিম বুলি ইতিমধ্যে নিউজ চেনেলতো প্ৰকাশ হৈছে, মই নিজেও গম পাইছিলোঁ। শীৰ্ষস্থানীয় নেতাসকলে মোক কৈছিলে যে ডক্টৰ মহন্ত আপুনি এইবাৰ MLA হ'ল, আপোনাৰ সমষ্টিত আপোনাক টিকট দিব। তাৰপিছত আপোনালোকে জানে, আপুনি যিটো এতিয়া ক'লে যে 12 কোটি পৰ্যন্ত দাম উঠিছে, নিশ্চয় সেইটো হ'ল। উল্লেখযোগ্য যে নিউ গুৱাহাটী সমষ্টিত গৌৰৱ গগৈৰ ঘনিষ্ঠ শান্তনু বৰাই টিকট লাভ কৰাৰ পাছতেই দল ত্যাগ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মেয়ৰ কুশল শৰ্মাই। মৰিগাঁও সমষ্টি সহযোগী দলক এৰি দিম বুলি ঘোষণা কৰাৰ পাছতেই দল ত্যাগ কৰিছে মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰমেশ বৰদলৈয়ে। মঙলদৈ সমষ্টিটোৰ ৰিজুমণি তালুকদাৰে টিকট লাভ কৰাৰ পাছতেই দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শ্বাহ আলম গিৰিয়ে এৰিলে দল। ঢেকিয়াজুলি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়েও টিকট নোপোৱাৰ ক্ষোভ উজাৰি ত্যাগ কৰিলে কংগ্ৰেছ দল। গহপুৰ সমষ্টিটো কাৰোবাৰ পৈতৃক সমষ্টি আখ্যা দি কংগ্ৰেছ ত্যাগ কৰিলে সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হেমন্ত বিজয় মহন্তই।
আমাৰ গহপুৰত কোনোবা এজনে গোটেই সমষ্টিটো নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে। তেওঁৰেই যেন সকলো অধিকাৰ ইয়াত আছে, আন সকলৰ কোনো মূল্য নাই। এনেধৰণৰ ব্যৱহাৰ থকা এটা দলত কাম কৰি থাকি নিজৰ সময় অপব্যৱহাৰ কৰাৰ কোনো অৰ্থ নাই বুলি ভবা হয়। চিলাপথাৰতো যুক্তা খুমবাঙে এৰিলে কংগ্ৰেছ দল। মন্দিয়া সমষ্টিটো আব্দুল খালেকক টিকট প্ৰদান কৰাত দল ত্যাগ কৰিলে সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা APCCৰ সম্পাদক মুকুল হুছেইনে। বৰহমপুৰ সমষ্টি সহযোগী দলক এৰি দিয়াক লৈ বিদ্ৰোহৰ জুইয়ে দহিছে কংগ্ৰেছৰ ভিতৰ চৰাত। সকলোবোৰক লৈ বাদ বিবাদ চলি থকাৰ সময়তেই লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ঘটিল আন এক অঘটন। কংগ্ৰেছী তথা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডক টিকট দিয়াৰ বিৰোধিতাৰে কাৰ্যালয় চৌহদত এইদৰে আঁৰিলে বেনাৰ পোষ্টাৰ। অৱশ্যে এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি আখ্যা দিছে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে। আজি যিটো কাম কৰিলে এইটো কোনো কংগ্ৰেছী কৰ্মী এনেকুৱা কাম কৰিব নোৱাৰে। এই কামটো কৰিছে কোনোবা দুষ্কৃতিকাৰীয়ে। চাওক, এই জয়ন্ত খাউণ্ড ডাঙৰীয়া আজি যোৱা 9 তাৰিখে কংগ্ৰেছ দলত যোগদান কৰিছে। আমাৰ দললৈ যেতিয়া কৰ্মী আহে আমি সদায় কৰ্মীক আদৰি লওঁৱেই। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে যি সময়ত যিটো মুহূৰ্ততে আমাৰ টিকেট ঘোষণা কৰিব, যাকে ঘোষণা কৰিব আমি তেওঁকে দলৰ প্ৰাৰ্থী হিচাপে আদৰি ল'ম। আৰু যিবিলাক কাম কৰিছে সাধাৰণতে কংগ্ৰেছ কৰ্মীয়ে মই কৰিব বুলি একেবাৰে নাভাবোঁ। মুঠতে এইদৰেই কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতেই এতিয়া ইজনৰ পিছত সিজন নেতাই কৰিছে দল ত্যাগ। ক্ষোভিত হৈ পৰিছে দলৰ নেতৃত্বৰ বিৰুদ্ধে। এই সকলোবিলাক মোকাবিলা কৰি ২৬ৰ নিৰ্বাচনৰ বৈতৰণি কিদৰে পাৰ কৰিব পাৰিব সেয়াও এতিয়া আন এক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।